নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মিঠা আচাৰ বনাবলৈ লৈছোঁ বগৰী। আহকচোন মই কেনেকৈনো বনাওঁ। বগৰীখিনি মই প্ৰথমতে চাওকচোন ঠাৰিবিলাক আঁতৰাই ধুনীয়াকৈ চফাখিনি বাছি ল'ম আৰু অলপ কেঁচাখিনি নিদিওঁ আৰু বাছি লওঁ। চাওকচোন বগৰীখিনি অকণমান এনেকৈ মই কৰি লৈছোঁ, তেতিয়া ধুনীয়াকৈ গুড় সোমাই যাব। এনেকৈ মই গোটেইখিনি কৰিম। এইখিনি বগৰী বাছি লোৱা হৈ গ'ল। এইখিনি শুকান জলকীয়া লৈছোঁ আচাৰত দিবলৈ, আৰু এইখিনি গোটেইখিনি নিদিওঁ বাৰু, একেলগতে পিচি ল'ম, অলপ পানী জোখত দি দিম। ঠাৰিখিনি গুচাই চাফা কৰি লওঁ। এইখন পাতি লৈছোঁ আৰু জলকীয়াখিনি অলপ গৰমাই ল'ম। মচমচীয়াকৈ গৰমাই লওঁ। গৰমাই লোৱা ঠাণ্ডা হ'বৰ কাৰণে নমাই থৈছোঁ। একেখন কেৰাহীতে আকৌ মই পাঁচফোৰণ আৰু চবগুটিখিনিও গৰমাই লৈছোঁ। মিক্সি বাতিটোতে মই গৰমাই লোৱা জলকীয়াখিনি আধা ভৰাই লৈছোঁ। জলকীয়া পিছা হৈ গ'ল আৰু একেটা বাতিতে মই এতিয়া পাঁচফোৰণখিনি পিচি ল'ম। এইখিনি মই বেছি মিহি হ'বলৈ দিয়া নাই। মই 1 কেজি লৈছোঁ আৰু ধুনীয়াকৈ কাটি ল'ম। এইখিনি গুড় কটা হৈ গ'ল। মছলা, জলকীয়া গুড়া, নিমখ, বগৰী আৰু এয়া গুড়। জুইতে কেৰাহীখন মই পাতি লৈছোঁ। ছাইডত আকৌ বতোৱাটো গৰম পানী। গুড়খিনি মই কেৰাহীত দি দিছোঁ। অকণমান মই পানীও দি দিম। বেছিকৈ দিয়া নাই, একেবাৰে অকণমান দিছোঁ। এইখিনি গুড় ধুনীয়াকৈ মই পগাই ল'ম। এতিয়া ছোৱালীয়ে পূৰা বাট চাই আছে শোৱালে। এইখিনি গুড়খিনি চাওকচোন কি ধুনীয়াকৈ একদম পাক উঠিছে। ইয়াতে মই এতিয়া মছলাখিনি এড কৰি দিম। নিমখ অকণ দি দিছোঁ সোৱাদৰ কাৰণে। এইখিনি যিহেতু জ্বলা, টেঙা, মিঠা আচাৰ হ'ব। এইখিনি বগৰীতে ঢালি দিম মই। দিয়া তাই আকৌ চায়ে আছে কেনেকৈ হ'ব চোৱা। এতিয়া ধুনীয়াকৈ আমি চব পিনে মিলাই হিলাই থাকিম। তাই চাওকচোন নমুনা ৰ'বই পৰা নাই টেষ্ট কৰিবলৈ। হ'ব হৈছে আৰু 5 মিনিটমানৰ পিছত ধুনীয়াকৈ হৈ যাব। আৰু বগৰী আচাৰ হ'লগৈ আৰু তাইক খাবলৈ টেষ্ট কৰিবলৈ লাগে, চিঞৰি আছে। অকণমান উলিয়াই থওঁ ঠাণ্ডা হ'বলৈ। সেয়া এইকণ খাই লোৱা, টেষ্ট কৰা। কেনেকুৱা লাগিছে? মস্তি। মই এটা খাই চাওঁচোন। মজা হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।